এই আবিৰ্ভাৱ পৰিলক্ষিত হৈছে এই ধৰণৰ ৰাইজ? আমাৰ কমাৰপাৰা ২ নং গোসাইগাঁও চুবাত যোৱা ৰাতি সকলো মূৰ্তিবোৰৰ মূৰ ভাঙি পশ্চিমমুৱা কৰি থৈ গৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, প্ৰশাসন বিভাগক মই অনুৰোধ জনাইছোঁ যে আমাক ৰক্ষা কৰক, আমাক ৰক্ষা কৰক। আমাৰ হিন্দু ধৰ্ম শেষ হৈ গৈছে, আমাক ৰক্ষা কৰক। আপোনালোকে সহায় নকৰিলে আমি জীয়াই থাকিব নোৱাৰিম, আমি ৰাইজে একো কৰিব নোৱাৰিম। গতিকে আপোনালোকে সহায় কৰক, আপোনালোকৰ সহায় বিচাৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া আৰু বিশেষ নাই। আমাৰ মোৱামাৰিটো ভাঙিছে, আজি আমাৰ ইয়াতো হৈছে আৰু বিভিন্ন জাগাতো হৈ যাই আছে। গতিকে আপোনালোকে ৰক্ষা নকৰিলে কিন্তু আমি জীয়াই থকাটো সম্ভৱ নহয়। আমাৰ মূৰ্তি ভাঙিছে মানে কি, আমাকো মাৰিছে, আমাক মাৰিবলৈ আৰু বাকী নাই, আমাক মাৰাৰ একোৱে বাকী নাই। আমি শেষ হৈ গৈছোঁ। যিজনে আৰাধ্য দেৱতাক আমি পূজা কৰোঁ, সেই দেৱতাজনৰ মূৰ ভাঙি পশ্চিমমুৱাকৈ থৈ গৈছে। আৰু যিবোৰ পূজাৰ সামগ্ৰী আছিল, বাচন বৰ্তন আছিল, সেইবিলাক লণ্ড ভণ্ড কৰি থৈ গৈছে, কিছু লৈ গৈছে দামী দামী বস্তুবিলাক। গতিকে চৰকাৰৰ ওচৰত, মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ এইখিনিয়ে ক'বলগীয়া, আপোনালোকে আমাক সহায় কৰক। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই অঞ্চলৰ ৰাইজে অনুৰোধ কৰিছোঁ যে এনেকুৱা যেনে হয়, যেনে মন্দিৰ আমি যিটোত আমি প্ৰতি সময়তে ৰাতিপুৱা গধূলি সেৱা লওঁ, তাক যদি অনিষ্ট কৰে, এই দুষ্কৃতিকাৰীক ধৰাৰ এই প্ৰশাসনে নোৱাৰে নেকি? এতিয়া এই মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে যিকোনো প্ৰকাৰে এই দুষ্কৃতিকাৰীক ধৰাৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজে অনুৰোধ কৰিছোঁ। যাতে এই মহামাৰীত হৈ গ'ল দিনাখনে বহুতকেইটা, আজি গোসাইগাঁৱত 4টা হ'ল, কালি বা ক'ত কি হয়, এনেকুৱা ডকাইতক ধৰাৰ কাৰণে আমি ৰাইজে অনুৰোধ কৰিছোঁ। এই ধৰণে শংকিত যোৱাবাৰৰ ঘটনাত তেওঁলোক অলৰেডি জেল হাজতত আছে। গতিকে তেওঁলোকক আমি মানে জড়িত থকাটো সম্ভাৱনা নাই। নিশ্চয় আমি তদন্ত কৰি আছোঁ। আমি সেই হিচাপে তদন্ত লৈ আছোঁ আৰু আমাৰ মানে আমি উপস্থিত হৈছোঁ আৰু আমি অলৰেডি প্ৰিকশ্যনাৰী মেজাৰ আৰু আমি ল'ম। আমি যাব লাগিব, তাতে গ'লেহে গম পাম। এতিয়া মই ক'ব বিচৰা নাই, যিহেতু আমি নিজে গৈ সেই স্থানত উপস্থিত হোৱা নাই, কিন্তু তদন্ত কৰি আছোঁ। সেইটোৱে আমি কৈ আছোঁ, তদন্ত কৰি আছোঁ। অচিনাক্ত মানুহ কোন আহিছে, কি আহিছে, সকলোৰে আমি যিখিনি তেওঁলোকৰ মানে অবজাৰভেশ্যন, আমি সকলোখিনি আমি তদন্তৰ আওতালৈ আনিম। আমাক কাইণ্ডলি তদন্তটো কৰিব দিয়ক। আমি তদন্ত কৰি আমি ধৰিবলৈ দুষ্কৃতিকাৰীক আমি ট্ৰাই কৰি আছোঁ। নহ'লে কিন্তু আমি এইটো এৰি নেদেওঁ, আমি থানা ঘেৰাই দিম। আমাৰ এইটো লাগবই, আমাৰ এইটো ধৰ্ম কিয় নষ্ট কৰি দিলে আপোনালোকে চিন্তা কৰক আৰু মুখ্যমন্ত্ৰী তেওঁ বিচাৰটো কৰক। আমাৰ এই ধৰ্মটো কিয় নষ্ট কৰি দিলে? আমি সদায় দিনে সন্ধ্যাত ইয়াতে চাকি বাতি লগাওঁ, দুপৰীয়াত পূজা দেওঁ, সকলো ৰাইজে আহি সকলোৱে ৰাতিপুৱাই আহি সেৱা কৰে। এই মন্দিৰটো এনেকুৱা কিয় দুৰ্ঘটনা কৰিলে? মুখ্যমন্ত্ৰী যাতে এইটো বিচাৰটো লয়, অনুৰোধ কৰি কৈছোঁ। তৎকালীনভাৱে দোষীক কৰায়ত্ব কৰাটো বিচাৰে? আমি বিচাৰোঁ এইটোৱে মুখ্যমন্ত্ৰীক কৈছোঁ, এইটো বিচাৰটো আমাৰ লাগবয়ে, নহ'লে কিন্তু আমি থানা ঘেৰাই দিম।